চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসাৰ সেৱা মাচুল বৃদ্ধি কৰাৰ পোষকতা কৰিছে আৰু একে সময়তে বিভিন্ন ক্ষেত্ৰত 20% মাচুল ল'ব বুলি কৈছে। কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে চিকিৎসা মহাবিদ্যালয় চলিবলৈ হ'লে সুবিধাবিলাক প্ৰদান কৰিবলৈ হ'লে এই মাচুল লোৱাটো প্ৰয়োজনীয়। এই মুহূৰ্তত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত অধীক্ষক মোৰ লগত আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। যি এটা ছাৰ্ভিচ ফিজ লোৱাৰ কথা কৈছে সেইটো আমাৰ ইয়াত লাগু হৈছে নাই এতিয়ালৈকে? যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ কলেজৰ অধ্যক্ষ মহোদয় মিটিং আছিলে। এতিয়ালৈকে আমি শুনিছোঁ, কিন্তু এতিয়ালৈকে এইটো মাচুল যিটো বৃদ্ধি এইটো আমি লাগু হোৱা নাই। এতিয়া আৰু এটা কথা যে চৰকাৰী চিকিৎসা সেৱা বুলি ক'লে স্বাস্থ্য আৰু চিকিৎসা এই দুটা বিনামূলীয়া বুলি কয়, কিন্তু এতিয়া যদি 20%কে মাচুল লয়, ধৰি লওক এক্সৰে হওক বা EMI হওক বা এইবিলাক আল্ট্ৰাচাউণ্ড এইবিলাকতো পইচা ল'ব বুলি কৈছে। গতিকে ৰোগীবিলাকৰ অসুবিধা হ'ব নেকি তেনেকুৱা ধৰণৰ? নহয়, সেইটো ছিষ্টেম আৰু আঁচনি। ছাপ'জ মেডিকেল কলেজততো ফ্ৰী নহয়। মেডিকেল কলেজত 13খন মেডিকেল কলেজ আছে অসমৰ যিটো গাঁথনি, তাততো ফ্ৰী ছিষ্টেম নাই। কিন্তু চিভিল হস্পিটেলত মানে ফ্ৰী মানে সেই ইনভেষ্টিগেশ্যনবোৰ চব ফ্ৰী হয়। যেনে আমাৰ এতিয়াও মেডিকেল কলেজত পুৰণা মেডিকেল কলেজৰ মানে চিটি স্কেন চলি আছে, এইটো ফ্ৰী চলি আছে। গতিকে ফ্ৰী য'ত হ'ব লাগে, যেনে ভুৱন হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে দুখনমান চিকিৎসা মহাবিদ্যালয়ত যিহেতু আজিৰে পৰা চিকিৎসা ব্যয় বা সেই মাচুল অতি বৃদ্ধি কৰা হৈছে 10ৰ পৰা 20%। গতিকে প্ৰতিক্ৰিয়াৰ বিভিন্ন প্ৰান্তৰ সৃষ্টি হৈছে, তাৰে পৰিৱেশ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱালোঁ।